আহক আজি দুপৰীয়া থালিখন প্ৰস্তুত কৰোঁ। আজি হৈছে ৩ নম্বৰখন থালি আৰু তাৰ বাবে মই লৈছোঁ অকণমান বুট দালি, লগতে এটা তিয়ঁহ, ৰচুন আৰু এটা কলখাৰ, মানে এটা কলৰ বাকলি আৰু কেৰাহীখন গৰম হোৱাৰ পাছতে মই দি দিছোঁ ইয়াত অলপমান মিঠাতেল আৰু অলপমান ৰচুন কুটি লৈছিলোঁ। তাৰপৰা দি দিলোঁ আপোনালোকৰ বুট দালিখিনি বইল কৰি লৈছিলোঁ অকণমান সময়, মানে তাৰ 50% মান সিজাই লৈছিলোঁ। হালধি আৰু নিমখ আন্দাজমতে দি দিয়া হ'ল আৰু ইয়াতে তিয়ঁহখিনি দি দিছোঁ। আৰু আপোনালোকেতো জানেই খাৰ আমাৰ অসমীয়া কিমান প্ৰিয়, সেইবাবে মই আজি থালিখনত খাৰটোৱে বেছি ইম্পৰ্টেণ্ট দিছোঁ। আৰু গৰমত বহুত বিশেষ কিবা কিবি বনাই থাকিব নোৱাৰি, সেইকাৰণে চিম্পুল থালি আপোনালোকৰ বাবে আগবঢ়াম। চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট এটা কৰি জনাব। এইফালে অলপমান সিজাই লোৱাৰ পিছতে মই ইয়াত অকণমান গৰম পানী দিলোঁ। তাৰপিছতে কলখাৰটো পুৰি ৰাখিছিলোঁ, সেইটো কলখাৰখিনি ধুনীয়াকৈ চাকি দি দিলোঁ। আৰু ইয়াত দেখিছেনে কালাৰটো বহুত বেলেগ হৈ যায় আৰু খাবলৈ বহুত বেছি সোৱাদ হয়। আপোনালোকে যদি আজিলৈকে এনেকৈ বনাই খোৱা নাই তেন্তে এবাৰ বনাই খাব। এইফালে আমাৰ আঞ্জাখন হৈ আছে আৰু বাকী কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব দেই। এইফালে ছেকেণ্ডখন আঞ্জা বনাই আহক, ঢেকীয়াৰ লগত কণী ভজা। এইখনো খুব বেছি ভাল লাগে। আচলতে গৰম দিনটো পাকঘৰত সোমাবলৈ আমাৰ গৃহিণীসকলক খুব বেছি এলাহ লাগে, মানে গৰমৰ বাবে। সেইবাবে একদম সাধাৰণভাৱে বনোৱা জুতি লগা আঞ্জা আপোনালোকৰ বাবে লৈ আহিছোঁ। এইফালে তেল গৰম হোৱাৰ পিছত মই পিঁয়াজ আৰু জলকীয়া দিলোঁ, তাতে অলপমান ঢেকীয়া কুটি ৰাখিছিলোঁ, ঢেকীয়াখিনি দিলোঁ আৰু অলপমান সিজাৰ পিছত ইয়াত দিছোঁ অকণমান নিমখ। ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই, কাৰণ ঢেকীয়াত হালধি নিদিলেও কোনো কথা নাই, আপোনালোকৰ নিজৰ ইচ্ছা অলপমান দিবও পাৰে। আৰু ইয়াত যদি আপোনালোকে ৰচুনো কাটি দিয়ে, ৰচুন দিলেও খুব বেছি ভাল হয়। মই পিছে ৰচুন দিয়া নাই। এইফালে দি দিলোঁ ডিম দুটা। আপোনালোকে ডিম ঢেকীয়াখিনি যিমান হয় তাতকৈ বেছিও ল'ব পাৰে। এইফালে আজি আমাৰ থালি ধুনীয়াকৈ ৰেডি হৈ গ'ল ৰাইজ। আৰু ইয়াতে লৈছোঁ ঢেকীয়াৰ লগত কণী ভজা আৰু অকণমান তিয়ঁহ, বুট দালিৰ খাৰ দিয়া আঞ্জাখন আৰু লগতে অকণমান চালাড। এনেকৈ আজি আমাৰ দুপৰীয়া ভাত সাজ হ'ল ৰাইজ। আপোনালোকে কি খালে?